আজি আমি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ BTCৰ যিটো এছেম্বলি একদিনীয়া কাৰ্যসূচী লৈ পেলাই যিটো এছেম্বলি এইটো শেষ হোৱাৰ পিছতে আমি দতমা ফুটবল প্লেগ্ৰাউণ্ডত যিটো 15 কোটি আঁচনিৰ দ্বাৰা যিটো ষ্টেডিয়াম বনোৱা হৈছে সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত আমি হলটুগাঁও বুলি এটা জায়গা আছে, তাতে আমি 24 crore সামথিঙৰ হ্যান্ডলুম এণ্ড টেক্সটাইলৰ প্ৰডাকশ্যন প্লাছ মাৰ্কেটিং চেণ্টাৰ আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত আমি কোকৰাঝাৰ KDS ফিল্ডত 20 কোটি টকা দি যিটো ষ্টেডিয়াম হ'ব সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত এতিয়া লাষ্ট ইয়াত ডক্টৰ ভূপেন হাজৰিকাৰ ডাঙৰীয়াৰ যিটো তাৰ নামাকৰণৰ যিটো 30 কোটি টকা দি যিটো অডিটৰিয়াম হল বনোৱা হ'ব সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ।